আজি দিব্যাংগসকলৰ বাবে এটা বিশেষ দিন 2024 বৰ্ষৰ বিষয়বস্তু কি জানেনে প্ৰত্যেক বছৰে 3 ডিসেম্বৰ তাৰিখে উদযাপন কৰা হয় বিশ্ব দিব্যাংগ দিৱস বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতিপালনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে আজিৰ দিনটোত বিশ্বজুৰি পালন কৰি আহিছে এই দিৱসটি সমগ্ৰ বিশ্বতে বহু দিব্যাংগ লোকে আত্মবলেৰে বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰৰ নেতৃত্ব বহন কৰি আহিছে বহু ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ ব্যক্তিতকৈও বিশেষভাৱে সক্ষম লোকসকলেহে অসম্ভৱ কামো সম্ভৱ কৰি তোলে সুস্থ ব্যক্তিৰ দৰে শাৰীৰিকভাৱে সক্ষম লোকেও কৰিব পাৰে সকলো কাম প্ৰতি বছৰে দিব্যাংগ লোকসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু তেওঁলোকৰ কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে 3 ডিসেম্বৰত আন্তৰ্জাতিক দিব্যাংগ ব্যক্তিৰ দিৱস পালন কৰি আহিছে বিশ্বৰ 1 বিলিয়ন দিব্যাংগ লোকৰ ভিতৰত 80% বসবাস কৰে উন্নয়নমূলক দেশত প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তুৰ সৈতে আন্তৰ্জাতিক দিব্যাংগ ব্যক্তি দিৱস পালন কৰা হয় 2024 বৰ্ষৰ বিষয়বস্তু হৈছে এক সামগ্ৰিক আৰু বহনক্ষম ভৱিষ্যতৰ বাবে শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ নেতৃত্ব বৃদ্ধি কৰা বিশ্বব্যাপী 1 বিলিয়নতকৈও অধিক লোকেই হৈছে বিশেষভাৱে সক্ষম এই দিনটো এক সামগ্ৰিক সংস্কৃতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পালন কৰা হয় যিয়ে দিব্যাংগ ব্যক্তিসকলক লগত লৈ তেওঁলোকক সমাজত সমানেই অংশগ্ৰহণ কৰিব পাৰে উল্লেখযোগ্য যে 1992 চনত ইউনাইটেড জেনেৰেল এছেম্বলিৰ প্ৰস্তাৱ অনুসৰি এই দিনটো প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল পৰৱৰ্তী সময়ত দিব্যাংগ ব্যক্তিৰ অধিকাৰৰ সন্মিলন 2006 চনত গ্ৰহণ কৰা হৈছিল দিব্যাংগ ব্যক্তিসকলে এক পূৰ্ণাংগ জীৱন নিৰ্বাহ কৰিবলৈ আৰু তেওঁলোকক মৰ্যাদাপূৰ্ণ জীৱনৰ দিশত শক্তিশালী কৰাৰ এই সন্মিলনৰ আন এক উদ্দেশ্য এই সন্মিলনৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়নৰ বাবে দিব্যাংগ ব্যক্তিসকলৰ বাবে সমানেই সুযোগ সৃষ্টিৰ দিশত কাম কৰা ইফালে দেশৰ লগতে অসমৰ ভিন ভিন ঠাইত উদযাপন কৰি আহিছে দিব্যাংগ দিৱস অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক